মানাহ নৈৰ গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে যোগীঘোপাত। হয়, এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ কাবাইতাৰ তৃতীয়খনত, আৰু তৃতীয়খনত দেখিবলৈ পোৱা গৈছে আচলতে মানাহ নৈৰ যি গৰাখহনীয়া আছে, গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে। মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। আচলতে চপৰা চপৰে মাটি খহি পৰি আছে, আৰু এনেদৰে আচলতে শ শ বিঘা কৃষি ভূমি আচলতে এনেদৰে আচলতে নৈৰ বুকুত বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী আৰু মানাহ নৈৰ বাঢ়নী পানী আচলতে এনেদৰে কাল ৰূপ ধাৰণ কৰিছে আচলতে এই কাবাইতাৰী তৃতীয়খনত। আৰু মই ইয়াতে কিছু স্থানীয় কিছু ৰাইজ আছে, তাৰ পৰা আপোনালোকক জানিবলৈ যত্ন কৰিম আচলতে যে মানাহ নৈৰ যি গৰাখহনীয়া আচলতে সদায় এনেকে গৰাখহনীয়া হৈ থকা দেখিবলৈ পোৱা গৈছে, কি ক'ব? হয় চাওক, ইপিনেতো আমাৰ মৰাপাটৰ খেতি ভাঙিয়ে আছে। 200-300 বিঘা মাটি মান নদীত গ'লে, আৰু 200-300 বিঘা মাটি যোৱাৰ পিছত আকৌ আমাৰ ঘৰ দুৱাৰ ভাঙিব, আৰু কেইদিনমান পিছত ঘৰ দুৱাৰো ভাঙিব। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ হৈ মানাহ নৈ যেতিয়া যোনখন আহিছে, সেইখনে ভাঙি আছে। আৰু কেইদিনমান পিছততো আমাৰ ঘৰ বাৰী ভাঙিব আৰু সেইখিনিয়ে। তাৰ পিছত কি কেনেকা পৰ্যায়ত উপনীত হ'ব আপোনালোকে, যে ঘৰ বাৰী ভাঙাৰ পিছত আকৌ থাকিব কেনেকে, ক'ত থাকিব কিছু? হয়, তেতিয়া আমাৰ এইবিলাকতো পাট্টা মাটি হয়, গোটেইখিনি পাট্টা মাটি হয়। ঘৰ বাৰী ভাঙাৰ পিছততো আমাৰ ফৰেষ্টৰ মাটিত যাব লাগিব, নাই আমাৰ উপায় নাই, আমি থাকিম ক'ত? ফৰেষ্টৰ মাটিত যোৱাৰ পিছত মামাই আকৌ আমাক ভাঙি দিব, তেতিয়া আমি আৰু ক'ত যাম? নদীতে থাকিব লাগিব, নদীৰ মানুহ নদীতে থাকিব লাগিব তেতিয়াহ'লে। মামা এইলে আমাৰ সৃজনশীল সমষ্টিৰ বিধায়ক নুৰুল ইছলাম, তেখেতো নেদেখে। ইফিনেতো নাহে, ভোটৰ ইলেকশ্যনৰ সময়ত আহিছিল, আহি এনে কৈছিল আমাক ভোট দি জয়যুক্ত কৰক, আমি নদী বান্ধ কৰিম, দলং দিম, একো কৰা নাই আজিলৈকে। তেখেতে জিকাৰ পিছত আহাই নাই আমাৰ গাঁৱতে। যে বিষয়াসকল আছে, যে আচলতে জলসম্পদ বিভাগ আছে, এই বিষয়াসকলে আচলতে আহে নে নাই এইবিলাকত চোৱা চিতা? নাহে। এতিয়া আমাৰ কাবাটীৰ প্ৰাৰ্থীৰ জলসম্পদ বিষয় যিখিনি আছে মন্ত্ৰীসকল, তেখেতে এখনো নাহে আমাৰ ইয়াতে। ধন্যবাদ জনাইছো। আচলতে এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে, আৰু বিভাগীয় যি কৰ্তৃপক্ষ আছে তেওঁলোকে আচলতে এই গৰাখহনীয়া যি ৰোধ কৰাৰ যি ব্যৱস্থা আচলতে এই ব্যৱস্থা কিন্তু হাতত লোৱা পৰিলক্ষিত হয় নাই। মই আন কিছু ব্যক্তি আছে, মই তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। যিহেতু গৰাখহনীয়া ইয়াতে অধিক হৈ আছে, কি ক'ব? ছাৰ, ইয়াতে বহুত দিন ধৰে গৰাখহনীয়া হৈ আছে ছাৰ। এই নদীখন অলপ মেৰামত কৰি দিয়ক আপুনি। বহুত দিন পৰা এই দিয়ক, আপুনি চাওক, আমাৰ ঘৰ দুৱাৰ অলপ 21 মান ভাগত আছে, তাই আমাৰ ঘৰ দুৱাৰ গিলা নষ্ট হয় ছাৰ। আমি পাট্টা মাটিত বসবাস কৰি আছো ছাৰ। এতিয়া যদি গৰাখহনীয়া হৈ যায় ছাৰ, আমি ক'ত যাম? আমাৰতো আপোনাৰ খাছ মাটিত যাই বসবাস কৰিব লাগিব, পাহাৰত যাই বসবাস কৰিব লাগিব ছাৰ। আমাৰ সিমান খানি সমৰ্থন নাই যে আমি টাউনত যাই হয়তো 1 বিঘা মাটি, আধা বিঘা মাটি ৰাখি কিনি আমি ঘৰ দুৱাৰ কৰি থাকিম ছাৰ। মোৰ ইমান খানি সমৰ্থন নাই ছাৰ। আমি এই চহৰত বসবাস কৰি আছো, এই পাট্টা মাটিতে বসবাস কৰি আছো, খেতি বাতি কৰি আমি বাচি আছো ছাৰ। আমাৰ ল'ৰা ছোৱালী বাচাই ৰাখছো, তো শিক্ষা বিধান কৰিব লাগছো ছাৰ। আপনি হয়তো মুখ্যমন্ত্রী, আপনি বহুত জায়গাত কাম করছে স্যার, আপনি দেখা পাইছো, আপনি যিমান দিন হল আপনি মুখ্যমন্ত্রী হয়েছে স্যার, আপনি বহুত ভাল কাম করছে, আপনাকেও আমি সমর্থন দেন স্যার। আপনি দয়া করি আমার এই কাবেডের 3য় খণ্ডর এই বানা নদী খান অলপ খানি মেরামত করে দিব স্যার। তাহলে আমি এই 5,000-6,000 মানুষ এতে আমি বসবাস করিবার পাম। তেনেহলে যদি না দেয় স্যার, আপনি আমার এই পাহাড়েতে যাবা লাগবো স্যার। যেতিয়া আপনি কব যে আমি ইহাতো বাংলাদেশি স্যার, আমি পাট্টামাটি আমার জন্মস্থান জায়গা স্যার, এতে কাবাইডের 3য় খণ্ডত। আপনি অলপ দয়া করে আমার এই কাম খানি করে দিব, এটাই আমার অনুরোধ। ধন্যবাদ জনাইছো। আচলতে এনেদৰে আচলতে কাটোৰ মিনতি কৰিছে, কাৰণ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে, আৰু যি মানাহ নৈ আচলতে গৰাখহনীয়া